সমাগত যিহেতু 2026 চনৰ বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে যি শাসক বিৰোধী দলৰ নেতাসকল আছে তেওঁলোকক কিন্তু আচলতে কঁকালত টঙালি বান্ধিছে আৰু দিনে নিশাই কিন্তু প্ৰচাৰত ব্যস্ত হৈছে। সমান্তৰালভাৱে আচলতে যি ভোটাৰ ৰাইজ আছে ভোটাৰ ৰাইজে কিন্তু সাজু হৈ উঠিছে। কিন্তু আচলতে কথাটো হৈছে যে বিগত 5টা বছৰ কাৰ্যকালত চৰকাৰৰ কাৰ্যকালত আচলতে যি ভোটাৰ ৰাইজসকল আছে তেওঁলোকে কি পালে কি নাপালে। আমি আজি আহি উপস্থিত হৈছোঁ পৰ্বতজোৰাৰ এটা অন্য এটা ঠাই, আচলতে অতিকৈ এটা ভিতৰুৱা ঠাই। সেয়া হৈছে শুকানজোৰাত যিহেতু এয়া হৈছে ৰাভা জনগোষ্ঠীৰ এখন ঔদ্যোগিক এখন অঞ্চল। মই কিছু কথা জনাৰ চেষ্টা কৰিম যিহেতু এই অঞ্চলখনৰ লোকসকলক পাইছোঁ। আপোনাৰ ঠাইত আহিছোঁ যে যিহেতু সমাগত নিৰ্বাচন আপুনি গম পায় নিৰ্বাচন আহিছিল বুলি, কেনেকুৱা ধৰণৰ আপোনাৰ নিৰ্বাচন? নিৰ্বাচনৰ সময়ত আহে চৰকাৰবিলাকে, কিন্তু নিৰ্বাচন মানে পাৰ হৈ গ'লে কোনো এটা কামৰ কাৰণে কোনো দিন নাহে, নেতা নাহে। সেইটোৱে বিগত সময়ত যেতিয়া নিৰ্বাচনৰ সময়ত নেতা আহিছিল, আপোনালোকৰ যি সমস্যা নেতাটো অহা নাই, কিন্তু আমাৰ ইলেকশ্যনৰ যিবিলাক আহিছে মানুহবিলাক আহিছে কেম্পাছ কৰিবৰ কাৰণে হয় এইবিলাক আহিছে, কিন্তু কোনো MLA অহা নাই, আজিলৈকে অহা নাই। এই সমষ্টিখন আগত পূৰ্বতে কোন সমষ্টি আছিলে? এইটো গৌৰীপুৰ সমষ্টি আছিলে। বৰ্তমান পৰ্বতজোৰা সমষ্টি আছিলে। 5 নং পৰ্বতজোৰা। হয়, কিন্তু গৌৰীপুৰ সমষ্টি MLA কোন আছিলে? গৌৰীপুৰ আগতো আমাৰ বনেন মুছাহাৰী ছাৰ আছিলে, মিজানুৰ ৰহমান। মিজানুৰ ৰহমান। হয় হয়, অহা নাই এতিয়ালৈকে অহা নাই। এই গাঁৱৰ সমস্যা কি কি আছিলে? বৰ্তমান আমাৰ গাঁৱৰ সমস্যা বহুত দিনৰ পৰাই আছে। আমাৰ ৰাস্তা ঘাটটো নাই, মানে বহুত কষ্ট আমি ভুগি আছে। মানে ৰাস্তা ঘাট এতিয়াতো কোনো ৰকম চলে আৰু কৰান বতৰ ভাল, মানে বৰষুণ পৰা নাই। যেতিয়া বৰষুণ পৰিব তেতিয়াতো কোনো গাড়ী বাইক নচলে, খোজকাঢ়ি যাব লগা হয় বজাৰ বা কোনো হাট বজাৰ। এইটো কিমান বছৰৰ পৰা এনেকে চলি আহিছে? বহুত বছৰৰ পৰা, 30-40 বছৰৰ পৰা এনেকৈ চলি আছে, কষ্টত ভুগি আছে। ভোট দিয়ে কাম নহয়, ভোট দি কাম হোৱা নাই এতিয়ালৈকে, হোৱা নাই। এই চৰকাৰখনৰ কি ক'ব? এই চৰকাৰখনৰ কিবা পালে নে নাই? নাই পোৱা নাই। যিহেতু আৰু লোক আছে, আমি কিছু কথা জনাৰ চেষ্টা কৰিম। আমি আপোনাৰ কাষত আহিছোঁ, কেনেকুৱা ধৰণৰ নিৰ্বাচন আহিছে গম পায়? হয়, গম পাই আমি। হয়, উন্নয়ন কিমান কাম হ'ল আপোনাৰ সমষ্টিত? আমাৰ সমষ্টিত ক'বলৈ গ'লে বেলেগ ঠাইততো আমি নকওঁ, আমি নাজানো, কিন্তু আমাৰ এই শুকানজোৰা গাঁৱত মানে কোনো ধৰণৰ আজিলৈকে ইমান বছৰ হ'ল, ইমান বছৰ মানে MCLC বিলাক মানে জড়িত হৈ মানে আহি আছে, তথাপিও আজিলৈকে মানে এজনো অহা নাই MCLA মানে MLA বিলাক। আমাৰ এইটোৰ কাৰণে মানে খুব মানে আমি দুখিত, আমাৰ গাঁও অঞ্চলত মানুহবিলাক। এইটোৰ কাৰণে আমি বিগত যিভাৱে যোৱা দিনত যিভাৱে হওক, কিন্তু আমি এতিয়া নতুন যিটো মানে MCLA মানে জিকিব, মই MLA বিধানসভা নিৰ্বাচন MLA জিকিব, মই মানে অনুৰোধ কৰিম বা অনুৰোধ কৰিলোঁ যেন আমাৰ গাঁওখনত যেন চোৱা চিতা কৰে। এই যি বছৰ ধৰি আপোনালোকৰ এই যি গাঁৱৰ যি ৰাস্তা ঘাট নাই, ইমান কষ্ট, আৰু নেতা আহে ভাষণ দিয়ে ভোট লৈ যায়, এইবাৰ কেনেকুৱা ধৰণৰ এটা আপোনালোকে ভূমিকা ল'ব দিয়াৰ ক্ষেত্ৰত? এইটো আমি চিন্তা কৰিম, মানে আমাৰ গাঁৱত ৰাভাসকলৰ পক্ষত কোন থাকে? এতিয়া সময়টো আহি আছে, কিন্তু আমি এতিয়া মানে আমাৰ ৰাভাৰ পৰা দেখা নাই। তো এতিয়ালৈকে সময় আপোনালোকৰ সময় হয় আমাৰ ৰাইজৰ কাৰণে, আমাৰ পাব্লিকৰ কাৰণে, নেতাক মানে আমি চাম, মানে কেনেকৈ মই মানে কাক দিম বা কাক নাদিম ভোটটো। এইটো ট্ৰাইবেল হয়, আমি ট্ৰাইবেল গাঁও, কিন্তু তথাপিও ইয়াত মানে কোনো ধৰণৰ গুৰুত্ব নাই তেনেকুৱা? নাই, বহুত দিনৰ পৰা নাই। ঠিক এনেকুৱা আমদুম মানে চলি আছে। যেতিয়া বেমাৰ হয় মানুহখিনিক কেনেকৈ লৈ যাব? যেতিয়া বেমাৰ হয় মানে এতিয়া মানে গাড়ী চাড়ীবিলাকতো নচলে, বৰষুণ কালততো একো মানে গাড়ী নচলে। সেইটোৰ কাৰণে মানে
আমি কাৰোবাৰ ঘৰত যদিবা চেলাবিলাক আছে তেলাত মানে উঠি কিনি চাব চেণ্টাৰত লৈ যায় বা হস্পিটেলত লৈ যায় ঠিক তেনেকুৱা কৰে আৰু কি আমাৰ গাঁৱত আমি বাইদেউ এগৰাকীক পাইছো। বাইদেউ আপোনাৰ কাষত আহিছো। পানীৰ কেনেকুৱা কষ্ট ইয়াত? ইয়াতে পানী মানে বহুত কষ্ট, টিপলো নাই, কিবা নদীও নাই, ইয়াৰ কাৰণে বাচ্চাবিলাকো কেতিয়াবা কষ্ট হয় পানীৰ কাৰণে। আৰু ৰাস্তাৰ কাৰণে মানে ইমান সৰু সৰু পোৱালীবিলাক কেতিয়াবা জুন জুলাই মাহত কেতিয়াবা স্কুল যাব নোৱাৰিলে এনে গুচি আহে, ৰাস্তা খাদো হয়, ইয়াৰ কাৰণে ইমান কষ্ট পাই আছে আমাৰ চুকুন্দৰা ৰাবাপাৰা। এয়া স্থানীয় ৰাইজৰ কিছু ভাষ্য আমি শুনাইছো, কিন্তু ইয়াত কথাটো হৈছে যে এখন যিহেতু ট্ৰাইবেল এখন গাঁও, অধ্যুষিত অঞ্চল, আৰু ইয়াত তেওঁলোকে কৈছে যে পূৰ্বত যিহেতু গৌৰীপুৰ বিধানসভা সমষ্টি AIUDF দখলত আছিল, আৰু বৰ্তমান যিহেতু 5 নং পৰ্বতজোৰা বিধানসভা, নৱগঠিত 5 নং পৰ্বতজোৰা বিধানসভা সমষ্টি, কিন্তু এই গাঁওখনলৈ কিন্তু কেতিয়াও বিধায়কগৰাকী কিন্তু প্ৰৱেশ কৰা নাই। আৰু এই গাঁওখনৰ যি সমস্যা হৈ ৰৈছে, আজিলৈকে কোনো সমাধান হোৱা নাই। আৰু তেওঁলোকে কিন্তু পানীৰ অভিযোগ উত্থাপন কৰিছে যে পানীৰ কিন্তু ইয়াত বহুত এটা অসুবিধা হৈ আছে। আৰু ৰাস্তা ঘাটত তেওঁলোকে কৈছে যে আমি যেতিয়া বেমাৰীক যেতিয়া চিকিৎসালয়লৈ লৈ যাব লগা হয়, তেতিয়া কিন্তু আমি লৈ যাব নোৱাৰোঁ। এটা কথাটো হৈছে যে যিহেতু নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী, আৰু নিৰ্বাচনত এইসকল যি ৰাভা লোকসকল আছে তেওঁলোকে কেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰে সেয়া সময়ত কিন্তু হ'ব লক্ষণীয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।